প্ৰথম কথা হ'ল প্ৰথমে আমি ভাৰত চৰকাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ অতি ঐতিহাসিক যি চৰাইদেউ জিলাত আমাৰ মৈদামসমূহ আছে সেই মৈদামক লৈ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে স্বীকৃতি পাবলৈ গৈ আছে। গতিকে সেইফালৰ পৰা চৰকাৰকেইখনলৈ মোৰ ধন্যবাদ থাকিল। দ্বিতীয়তে আমাৰ মাজুলীৰ যিহেতু সত্ৰনগৰী আৰু সাংস্কৃতিক পীঠস্থান বুলি কোৱা যায়, গতিকে এই মাজুলীৰ এটা অসমৰ বিভিন্ন জেগাতকৈ এটা সুকীয়া চৰিত্ৰ আছে। গতিকে সেইফালৰ পৰা মাজুলীবাসীয়ে সত্ৰসমূহতো আছেই, তাৰ লগতে মাজুলীবাসীয়ে বৰ আশা কৰিছিলে যে মাজুলীখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে। গতিকে সেইফালৰ পৰা বহুদিনীয়া এটা দাবী মাজুলীবাসীয়ে কৰি আহিছে। আৰু এই ক্ষেত্ৰত মই ক'বলৈ বিচাৰোঁ যে মাজুলীৰ যিটো মৌলিকতা এতিয়াও আছে, গুৰুজনাৰ কলা সংস্কৃতিক লৈ যিখিনি এতিয়াও সুন্দৰভাৱে পৰিৱেশন হৈ আছে বা যিখিনি লৈ পেলাই আমি গৌৰৱ কৰি আছোঁ আৰু বাহিৰৰ লোকসকলেও চাইহি এই অনুষ্ঠানটো, এই মাজুলীখনক। গতিকে সেইফালৰ পৰা মাজুলীৰ যিটো ঐতিহ্য এতিয়াও সম্পূৰ্ণ অক্ষুণ্ণ আছে। আৰু সেইকাৰণে মই ভাবোঁ যে অসম চৰকাৰে, ভাৰত চৰকাৰে যিধৰণে চৰাইদেউৰ মৈদামক স্বীকৃতি দিছে ঐতিহ্য ক্ষেত্ৰ হিচাপে, গতিকে সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে আমাৰ মাজুলীখনক দিব পাৰে বুলি মই ভাবোঁ। সেই ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব পাৰে বুলি মই ভাবোঁ। আৰু এই ক্ষেত্ৰত আমি যিমান দাবী কৰি আহিছোঁ, গতিকে সেই দাবীখিনিত আমি সেই কথাখিনি উপস্থাপন কৰিছোঁ। গতিকে শেহতীয়াভাৱে মই পুনৰবাৰ আমাৰ বিশেষকৈ দক্ষ আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ মাজুলীয়ে যাতে সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ পায়, তাৰ কাৰণে মই আজি তেখেতক আহ্বান জনাইছোঁ, তেখেতলৈ মই অনুৰোধ থাকিল। আৰু এটা কথা লগতে জনাবলৈ বিচাৰোঁ যে যিহেতু ঐতিহ্য ক্ষেত্ৰ কৰিবলৈ যাওঁতে চৰকাৰৰ যিখিনি নিয়মাৱলী বা নীতি, সেইখিনিত কি হয়, এখন ডছিয়াৰ বনাব লাগে। গতিকে সেই ডছিয়াৰখন যিহেতু আমাৰ দুই এবাৰ অশুদ্ধ হৈও উপস্থাপন হৈছে, যিহেতু কাৰণে আমি এই ঐতিহ্য ক্ষেত্ৰৰ হোৱাৰ পৰা আমি বঞ্চিত হৈছোঁ। গতিকে সেইকাৰণে মই ভাবোঁ যে এই ডছিয়াৰখনৰ যিটো চূড়ান্ত সিদ্ধান্ত পোৱাৰ সময়ত যাতে আমাৰ মাজুলীৰ সেই ডছিয়াৰখনৰ চূড়ান্ত ৰূপ পায়, যাতে আমিবিলাকো যাতে তাত সেই সময়ত আমি থাকিব পাৰোঁ, তেনেকুৱা এটাও ব্যৱস্থা হ'লে মই ভাবোঁ শুদ্ধ ৰূপত ডছিয়াৰখন উপস্থাপন হ'ব আৰু তেতিয়া আমি আশা কৰিব পাৰোঁ। সেই কথাটো কিন্তু আগতে আমি ভুলো কেইবাবাৰো দেখিছোঁ। গতিকে এই ক্ষেত্ৰত কিন্তু মই অকণমান বিশেষ গুৰুত্ব সহকাৰে এই কথাটো কৈছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় এই কথাটো গুৰুত্ব সহকাৰে